হেল্ল' এভৰিৱান, স্বাগতম জনাইছোঁ মোৰ উন্নতি ব্লগলৈ। আজিৰ ব্লগটো চুলিৰ ওপৰত হয়। নিশ্চয় থাম্বনেইল এণ্ড টাইটেল দেখি গমেই পাইছে আজিৰ ব্লগটো কিহৰ হয়। তো এতিয়া মই কৈ দিছোঁ, আজি মানে হেয়াৰ পেক এটা বনাম আৰু সেইটো হৈছে কোৰিয়ান হেয়াৰ পেক। আৰু আজি মই ফাৰ্ষ্ট টাইম এইটো ট্ৰাই কৰিম আৰু লগতে আপোনালোকৰ লগতো মানে দেখুৱাই যাম কেনেকুৱা কি হয়। আৰু এইটো ব্লগ ছোৱালীসকলৰ বাবেই হয় বিশেষকৈ, কাৰণ ছোৱালীসকলৰ কিছুমান মানে ষ্টেট কৰা থাকিলেও বেয়া হ'ব ধৰে স্পা নকৰিলে, আৰু এনেও কিছুমানৰ মানে বেয়া থাকে। তো এইটো মানে ট্ৰাই কৰিব পাৰে আৰু ল'ৰাসকলেও যদি ইচ্ছা কৰে কৰিব পাৰে, কোনো ছাইড এফেক্ট নাই ইয়াৰে। আৰু মইতো ছ'চিয়েল মিডিয়াতে পোৱা হয়, আজি ভাবিছোঁ মইতো ট্ৰাই কৰি চাম, যিহেতু মোৰ চুলিখিনি ষ্ট্ৰেট কৰা আছে আৰু বহুত দিন হ'ল স্পাও কৰা হোৱা নাই। সেইটো কাৰণে ভাবিছোঁ আজি ঘৰতে অকণমান চুলিখিনি কেয়াৰ কৰোঁ। আৰু চুলিখিনি অকণমান মানে বেয়া হ'ব ধৰিছিল আৰু স্পা নকৰিলে মানে বেয়া হ'ব ধৰে ষ্ট্ৰেট কৰা চুলি। সেইটো কাৰণে আজি ঘৰতে মানে কেয়াৰ কৰা যাওক আৰু লগতে আপোনালোকৰ লগতো শ্বেয়াৰ কৰি যাম। আৰু ভিডিঅ'টো একেবাৰে শেষলৈকে চাই যাব আৰু কি কি কৰোঁ এইটো যে গোটেইখিনি মানে দেখুৱাই যাওঁ, আৰু ভাল হয় নে বেয়া হয় সেইটোও কম লাষ্টলৈকে, একেবাৰে লাষ্টলৈকে চাই থাকিব। আৰু এতিয়া মানে কি কি লাগিব গোটেইখিনি যোগাৰ কৰি লওঁ আৰু লগতে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম। ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিব। এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। আজি ভাবিছোঁ মানে কি হেয়াৰ পেকটো ভাবিছোঁ যে মোৰ মানে ছাবস্ক্ৰাইবাৰ ছোৱালীও আছে যিহেতু, সেইটো কাৰণে ভাবিলোঁ এইটো শ্বেয়াৰ কৰি দিওঁ। কিছুমানৰ মানে চুলিটো বেয়াও থাকিব পাৰে, সেইটো কাৰণে এইটো ট্ৰাই কৰিব পাৰিব। আৰু মোৰ লগতে আপোনালোকৰ যদি ট্ৰাই কৰিব বিচাৰে ট্ৰাই কৰিব পাৰে। আৰু লাষ্টত মই ক'ম দে ট্ৰাই কৰিব পাৰে নে নোৱাৰে গোটেইখিনি ক'ম, কাৰণ মোৰ চুলিখিনিত মানে লগাই পিনে আপোনালোকৰ লগত ৰিভিউটো দেখাই দিম কেনেকুৱা কি হয়। এতিয়া মোৰ চুলিখিনি অকণমান মানে ড্ৰাই টাইপৰ হৈছে, ড্ৰাফ্ট টাইপৰ হৈছে। তো এইখিনি যদি মানে বহুত বেছি স্মুথ হয় তেতিয়া মানে গোটেইখিনি মানে কৈ যাম। তো ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিব। গৈয়ে আছোঁ পিছপিনে, কাৰণ এল'ভেৰা যিহেতু লাগিব, সেইটো কাৰণে এল'ভেৰা নিবৰ কাৰণে আহিছোঁ। আৰু এইটো মানে মিনি ব্লগত দিয়াই আছিল যেতিয়া মানে এইডাল ৰুম আৰু তেতিয়া, আৰু এতিয়া মানে বহুখিনি ডাঙৰ হৈছে, আপোনাক দেখুৱাই আছোঁ ৰ'ব। এইডাল দেখিছেনে? এইডাল অলপ মানে হাউলি গৈছে যিহেতু পাতবোৰ বহুত হৈছে, আৰু এইডালৰ পৰা আজিলৈকে ছিঙাই নাই, আজি ছিঙিম আৰু কেইটামান পাত ইয়াৰ পৰা লৈ যাওঁ যিহেতু এল'ভেৰা লাগিব। আৰু এতিয়া ছিঙি লওঁ। মই এল'ভেৰাখিনি উলিয়াই ল'লোঁ আৰু এইখিনি এনেকৈ উলিয়াই থৈ দিলোঁ, আৰু এইটো মানে পাছত প্ৰয়োজন হ'ব। আৰু এতিয়া মই এয়া চচটো বহাই দিছোঁ আৰু ইয়াতে মই ঠাণ্ডা পানী দি দিম। আৰু এতিয়া চচটো বহাই গেছটো জ্বলাই দিছোঁ আৰু ইয়াতে ঠাণ্ডা পানী দি দিম। ঠাণ্ডা পানী এইখিনি দি দিলোঁ। আৰু এতিয়া মই ইয়াতে দিম গুড়া। আৰু আজি কোৰিয়ান হেয়াৰ পেকটোত মেইন বস্তুটো হৈছে গুড়া। গুড়া মই 3 চামুচ দি দিম। 2 চামুচ, 3 চামুচ দি পিনে এইখিনি ভালদৰে মানে সিজিব দিব লাগিব, ভালদৰে লৰাই থাকিম। আৰু এতিয়া এইখিনি মানে উতলিব ধৰিলে ভালদৰে লৰাই থাকিম আৰু একেবাৰে মানে গোটা হ'ব দিম, পানীটো একেবাৰে মৰি যোৱালৈকে। এইখিনি এতিয়া এনেকুৱা হৈছে। গুড়াখিনি সিজোৱা হৈ গ'ল, একেবাৰে বহুত টাইম সিজাব লাগে কাৰণ বহুত বেছি মিহি হ'ব লাগে। গুড়াই আমাৰ চুলিত চাইনি, হেল্ডি আৰু স্মুথ কৰে। তো আজি মই ফাৰ্ষ্ট টাইম ট্ৰাই কৰিম আৰু কেনেকুৱা কি হয় গোটেইখিনি জনাই আছোঁ। আৰু এতিয়া গুড়াখিনি মানে উলিয়াই লওঁ, অকণমান ঠাণ্ডা হ'ব দি থৈ দিছিলোঁ। তো এইখিনি এটা পাত্ৰত উলিয়াই লৈ আছোঁ আৰু তাৰপিছত মানে কি কি লাগে গোটেইখিনি মানে দি দিম। আৰু এতিয়া গুড়াখিনি মানে উলিয়াই ল'লোঁ ইয়াতে, আৰু এতিয়া মই দিম এয়া উলিয়াই থোৱা এল'ভেৰা জেলখিনি। আৰু তাৰপিছত দিম নাৰিকল তেল। আৰু এটা দিম ভিটামিন ই।
আৰু এতিয়া মই দিম ঘি আৰু ঘিটো মোৰ ঘৰুৱা ঘি হয় আৰু এইখিনি গোটেইখিনি দি দিলো আৰু ঘিটো ঘিয়ে চুলিৰ বাবে নেচাৰেল কণ্ডিচনাৰৰ কাম কৰে সেইটো কাৰণে ঘিও দি দিলো আৰু এতিয়া এইখিনি গোটেইখিনি মানে মিক্স কৰি ললো আৰু এল'ভেৰাটো মই আগতে দিও কিন্তু গুড়া আগতে মই দি পোৱা নাই আৰু ঘিৰ গুড়া যে মই ফাৰ্ষ্ট টাইম দি পাম নাৰিকল তেল আৰুতো ভিটামিন ইটো ব্যৱহাৰ কৰোৱে আৰু এইটো সকলোৱে কৰে আৰু এতিয়া যে এইখিনি মানে ফাৰ্ষ্ট টাইমৰ কাৰণে ব্যৱহাৰ কৰিম আৰু এতিয়া মানে চুলিত ভালদৰে লগাই যাম এফালৰ পৰা এয়া দেখিছেনে চুলিখিনি অকমান মানে ড্ৰাই টাইপৰ হৈ গৈছে সেইটো কাৰণে আজি এইটো কৰি চাম এয়া প্ৰথমতে মোৰ মানে কি নলগোৱাৰ আগত এনেকুৱা হৈ আছে চুলিখিনি আৰু লগাৰ পিছত দেখুৱাম এইটো চুলিত ভালদৰে লগোৱা হৈ গ'ল এয়া দেখিছেনে এনেকৈ মানে লগাই ললো আৰু গোটেইখিনি মানে ভিতৰত নলগালেও হ'ব যিহেতু স্মুথ কৰা যাব এইটো পেকটো কোৰিয়ান হেয়াৰ পেকটো ওপৰতে লগাই লৈছো আৰু ভিতৰৰ পিনে মই যোৱাকৈ দিয়া নাই আৰু এনেকৈ লগাই দিছো আৰু ধুই মেলি আপোনাক দেখুৱাই আছো ৰিভিউটো মানে কেনেকুৱা কি হয় গোটেইখিনি মানে ডিটেইলছত জনাই দিম আৰু কি ব্যৱহাৰ কৰিছো এইটো এবাৰ কৈ দিওঁ গুড়া তাৰপিছত এল'ভেৰা জেল আৰু মই ভিটামিন ইও দিছো এটা আৰু তাৰপিছত দিছো নাৰিকল তেল আৰু এচামুচ ঘি আৰু এইখিনি মই ব্যৱহাৰ কৰি আজি কোৰিয়ান হেয়াৰ পেকটো মানে তৈয়াৰ কৰি পিনে লগাইছো আৰু ফাৰ্ষ্ট টাইম লগাইছো কেনেকুৱা কি হয় যদি কিবা চাইড এফেক্টটো হয় মই সকলোখিনি জনাই দিম ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকক আৰু এতিয়া মই এইখিনি আধা ঘণ্টামান ৰাখিম তাৰপিছত ধুই দিম 2 hours later হেয়াৰ পেকখিনি মই আধা ঘণ্টামান ৰাখিলো আৰু এতিয়া আধা ঘণ্টা মানে টাইম হৈ গ'ল কাৰণ গা চা ধুই পিনে মাথাটো অকণমান শুকাব দি দিছিলো তেতিয়াহে মানে গম পাম চুলিখিনি কেনেকুৱা কি হৈছে আৰু লগোৱাৰ আগত আৰু এতিয়া ডিফাৰেন্সটো আপোনালোকে চাব পাৰে আৰু মই যিহেতু একেদিন চুলিখিনি অকণমান ৰাফ টাইপৰ হৈ গৈছিল তো আজি বহুতখিনিয়ে মানে ভাল ৰিজাল্ট এটা পাইছো কাৰণ আজি যিহেতু ফাৰ্ষ্ট টাইম লগাইছো ফাৰ্ষ্ট টাইমতে সঁচাকৈ বহুত বেছি ভাল ৰিজাল্ট এটা পাইছো আৰু এইখিনি চাব পাৰে এইখিনি মানে এইকেইদিন ভাল লাগি গৈছিল আৰু আজি ধুনীয়া একদম ষ্টেট হৈ আছে আৰু আজি ফাৰ্ষ্ট টাইম লগোৱা হিচাপে বহুতখিনিয়ে ভাল হৈছে যদি কোনোবাই লগাব বিচাৰে তেনেহ'লে মই দিয়া প্ৰচেছটোত লগাব পাৰে এবাৰ লগাই চাব পাৰে যদি কাৰোবাৰ চুলিখিনি ৰাফ টাইপৰ হয় এইকেইদিন চুলিখিনি মানে লাৰিবৰ কাৰণে অকণমান দিগদাৰ হৈছে কিন্তু আজি বহুতখিনি স্মুথ হৈছে দেখুৱাই দিলো আৰু যদি কোনোবাই লগাব বিচাৰে তেনেহ'লে মই দিয়া প্ৰচেছতে লগাব পাৰে তেতিয়া যদি কাৰোবাৰ চুলিখিনি ৰাফ হয় তো ভাল ৰিজাল্টে আহিব আৰু প্ৰথম লগতে ইমানখিনি হৈছে তো আৰু লগালেতো কিমান ভাল হ'ব সঁচাকৈ কোৰিয়ান হেয়াৰ পেকটোৱে মোৰ মানে কি স্পা কৰা পইচাটো বচাই দিলে তো এতিয়া মই কেইদিনমান স্পা নকৰিলেও হৈ যাব তো এইটো মই কেইদিনমান লগাই থাকিম আৰু মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে এটা লাইক কৰিব আৰু যদি কোনোবাই লগাই পিনে ৰিজাল্টটোত এটা কমেণ্ট কৰি জনাব ৰিজাল্ট কেনেকুৱা পাইছে তেতিয়া মই গম পাম যে মোৰ চাই পিনে লগোৱা মানে কেনেকুৱা হৈছে তো মোৰ সঁচাকৈ বহুতখিনি ভাল হৈছে মই মানে কি সঁচা কথাই কৈছো কাৰণ আপোনালোকক দেখুৱাই দিছো মই লগোৱাৰ আগত আৰু লগোৱাৰ পিছত এইখিনিতো একদম ভাল লোৱা টাইপৰে হৈছিল একেদিন বহুত বেছি ৰাফ হৈছিল কাৰণ ষ্টেট কৰাৰ পিছত স্পা নকৰিলে চুলিখিনি বহুত বেছি বেয়া হৈ যায় যেতিয়া আমাৰ নতুন চুলি কাজে তেতিয়া বেয়া হৈ যায় তো
দেখুৱাই দিলোঁ A to Z গোটেইখিনি আৰু যদি কোনোবাই লগাব বিচাৰে তেনেহ'লে লগাব পাৰে কোনো সাইড ইফেক্ট নাই কাৰণ এটাই আছে ক্ষীৰটোৰ অকমান গোন্ধটো আহে তো একো নাই একো নহয় বহুত বেয়া গোন্ধও নহয় আৰু তাৰ পিছত ধুই দিয়াৰ পিছত গোন্ধটো নোহোৱা হৈ যায় যদি ভাল পালে তেনে লাইক কমেন্ট শ্বেয়াৰ লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু আজিৰ ভিডিঅ'টো ইয়াতে সামৰিম নেক্সট এটা ব্লগত লগ পাম আজিলৈ আহিছোঁ বাই বাই